আজি আমি ৰাস্তা ভিডিঅ' এটা বনালো ৰাস্তাটো যে কেনেকে ধৰণে বনাইছে বেয়া হৈছে সেইটো ওপৰত আমি ভিডিঅ' এটা বনাই এটা মানুহে কমেণ্ট কৰিছে কিবা মাধুৰ্য নেকি কি কৈছে তই আজিৰ দিনটোত তই ক'ত থাকিবলৈ কি কৰিছ কৈছে জুবিন দাৰ কাৰণে তই মৰিব পাৰিম বুলি কৈছে তই কি কৰি আছ কৈছে জুবিন দাৰ কাৰণে আমি মৰিব পাৰোঁ হয় আৰু জুবিন দাৰ ন্যায় বিচাৰি আমি যেনেকৈ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰি আছোঁ আপোনালোকে দেখিছে সি আজিলৈকে কি কৰিছে দুটা তিনিটা মানুহে প্ৰতিবাদ কৰিলে নহয় মানে আজিলৈকে কি কৰিছে সেইটো 1500 টকা লৈ পিনে ঘৰত লেপ লৈ পিনে শুই থাকিবি তাৰপিছত কমেণ্টত আলবাল বকিব আহিবি তহঁতি ওলাই আছোন পকত দম আছে যদি আজি কৈছে বিহুৰ দিনা কৈছে সেইটো বিষয়ৰ ওপৰত পাতিব লাগে ন আমি আজি ক'ত থাকিব লাগে কৈছে আমি ক'ত থাকিম গৈ তেতিয়াহ'লে আমি বিহুৰ দিনত ক'ত মূৰত থাকিম গৈ এতিয়া আমি কি জুবিন ক্ষেত্ৰত যাম নেকি জুবিন ক্ষেত্ৰ ইমান দূৰ আমাৰ ঘৰৰ পৰা ওচৰত নহয় নে এই 1 কিলোমিটাৰ ওচৰত নহয় নে জুবিন ক্ষেত্ৰতে আমি ঘপককৈ যাম ওচৰত হোৱা হ'লে গ'লোহেঁতেন আমাৰ যাবলৈ সদায় মন যায় আমি যিমানখিনি পাওঁ মানে কিন্তু আমি প্ৰতিবাদ কৰি আছো কি হ'ল সকলোৱে দেখিছে আমি থানাত পুলিচৰ যিকেইটা গালি খাইছে সেইকেইটা মূৰ্খ গৰু ন্যায় এনেকৈ বিচাৰে নেকি পুলিচে সেনেকৈ দম দিছে আৰু যিবোৰ দম দিছে মই কৈছে আৰু বহুত কিবা কিবি দম দিছে ভিতৰুৱা কথা মই নকওঁগৈ ইমানকৈ পুলিচটো একদম পুলিচৰ কথা কৈ লাভেই নাই কাৰণ সিহঁতি সৰু আমাৰ লেখীয়া সৰু মানুহক ধৰে ডাঙৰ মানুহে ঘণ্টাটো কৰিব নোৱাৰে পুলিচৰ কথা কৈ লাভ নাই এটা কথা ন্যায় আপোনাক কোনে কোনে বিচাৰিছে ন্যায় যদি আমাৰ কথা যদি বিচাৰে প্ৰত্যেক ডিষ্ট্ৰিক্টত যদি আমাৰ লেখীয়া যদি পগলা যদি কেইটামান ওলায় তেতিয়াহ'লেতো ন্যায় এতিয়ালৈকে উল্টা পুল্টা হৈ গ'লহেঁতেন বহুতে কিবা কিবি হৈ গ'লহেঁতেন এতিয়া সেইকেইটা এতিয়া ধৰি লওক বেল লৈছে ন সেইটো আকৌ নহ'লে জেলৰ পৰা ওলাব কেনেবাকৈ যদি ধৰি লওক চৰকাৰে এইখন যদি জিকি যায় সেনেকৈও সিহঁতি ওলাব কেনেকৈ প্ৰটেকশ্যন কেনেকৈ দিছে আপোনালোকে দেখিছেনে সেনেকৈ প্ৰটেকশ্যন দিছে সিহঁতক এতিয়া ওলাব লাহেকৈ সেইকেইটা শ্যামকানু মহন্ত কিবা কিবি সিহঁতকতো মই অপেন চেলেঞ্জ দিছোঁ আমিতো সি ওলালে বুলি ক'লে আমি মাৰিম আমি নহয় ৰাইজে মাৰিবই বা আমিও মাৰিম বুলি কৈছোঁ অপেন চেলেঞ্জ সেইটো কাৰণ সিহঁতি যদি মানুহ এটা মাৰি পিনে জুবিন দাক যদি মাৰি পিনে যদি সিহঁতি ওলাব পাৰে আমি সিহঁতক মাৰি পিনে আমি সোমোৱাটো কি ডাঙৰ কথা আৰু সিহঁতক আমি মৰাৰ পিছত আমাক যে ভৰাম সেইটো নাভাবিব কাৰণ সিহঁতি যদি ইমান অপেনলি যদি জুবিন দাক মাৰিছে মুখ্যমন্ত্ৰীও কৈছে যে সেই 5টা মাৰিলে 4টা মাৰিলে এটা কি 4টাৰ সহযোগ কৰিছিলে এটা মাৰিলে অপেন কৈছে ইমান অপেন কথাবোৰ যদি জানিও অসমৰ ৰাইজে যদি এই জুবিন দাকতো পাহৰিলে বহুতে পাৰিলে এতিয়া 1250 টকা কিবা কিবি 9000 টকা চুমা খাবলৈও যদি লমাই চুমা খাইছে 20,000 পালটো কি কৰি দিব ঠিকনা নাই মাইকী মানুহৰ কথা মইতো নকওঁগেই বেয়া কথা ওলাই যায় মানে সেই মাধুৰ্য বোলাটো সেইটো কমেণ্ট গৈছে মানে সিয়াক মই ফ্ৰেণ্ড গৈছে পঠিয়াই দিছে মই সিয়াক কৈছে কি আলবাল কথা ক'ব লাগিছে মানে কি কথা ক'ব লাগিছে জুবিন দাৰ কাৰণে কি অকল আমিয়ে যুঁজিব লাগে নেকি জুবিন দাক কি সিহঁতি ভাল নাপায় নেকি তহঁতি কি জুবিন দাক ভাল নাপায় জুবিন দাক যিসকলে ভাল পায় সিহঁতে ন্যায় বিচাৰিব লাগে সেইটো কথা আমি ভাল পাইছো আমি ন্যায় আমিয়ে যে বিচাৰি থাকিব লাগে কথা শুনি আমি যে জুবিন দাৰ কাৰণে লাগিলো কাৰণে কি আমি কি বেলেগ কিবা কিবি কৰিব নোৱাৰিম নেকি আমি কি বিহু নাচিব নোৱাৰিম নি এতিয়া বিহু বুলি এতিয়া আমি ধৰি লওক আমি ধৰি লওক যাব নোৱাৰিম নেকি আমি বা আমি কি ৰাইটটো ধৰিব নোৱাৰিম নেকি এতিয়া ধৰি লওক ৰাস্তাটো বেয়া কৈছে সেইটো আমি ঠিকাদাৰক দম দিয়া কি মাৰিম বুলি কৈ দিছোঁ সেইটা ঠিকাদাৰটো মই ইঞ্জিনিয়াৰ মই কৈ দিছোঁ অপেন চেলেঞ্জ কৰিছোঁ মই সিহঁতি চাওক সিহঁতি মানে কি হ'ল এটি ইমান দেখা দেখি সিহঁতি মানে কি হ'ল মানুহৰ আগত কিছুমান মানুহ মুখখন বন্ধ কৰি দিব পাৰে পইচা দি পিনে ওচৰৰ কিছুমান সৰু সুৰা ঠিকাদাৰ লৈ গাঁৱৰে কোনোবা এটা সিয়াৰ কাৰণে একদম কিছুমান ৰাইজ মনে থাকে আমি কেনেকুৱা নহয় আমাৰ ঘৰৰ ওচৰত সেনেকুৱা মহৰি হ'লেও পিটিম মানে সেই ডাইৰেক্ট চিধা কথা মই দমো দিছোঁ বহুতক দম আমি মানে কোনো ভয় কৰা বস্তু নহয় মানে দালাল দুটামান আছে 1500-2000 আৰু এটা কথা ঢেৰ কথা ফুটনি মাৰে মানে তহঁতৰ কেইটা যদি মুখৰ আগত পাওঁ নহয় ডাইৰেক্ট গৈ পিনে নিদিম মইতো বিহাৰিছে উৎপাত বাঢ়িছে অসমত চিধা কথা সেইবোৰতো তহঁতি দেখিও নেদেখা ভাও ধৰি আছ এতিয়া জুবিন দাৰ কাৰণে তহঁতি কি কৰিলি সেইটো লাগে আমাক আমি কিমান কষ্ট কৰিলোঁ জুবিন দাৰ কাৰণে জেলৰ ক'ত সোমাইছে দেখিছে কিমান কষ্ট কৰিছে সিহঁতো ভূমিত দম না ধৰক সেইটো কথা কিন্তু মানে কি হ'ল আমাক যে ডাইৰেক্ট যে এনেকৈ কৈছ তহঁতি কি ন্যায় বিচাৰিব লাগিল তহঁতি নাজানো নেকি সেইটো কচোন আজি 6-7 মাহ হৈ গ'ল তহঁতি কোনটা মান মাতিছ যোনকেইটা কমেণ্ট দি থাক ফটা লেভেল ফালি থাক যে তহঁতি কোনকেইটা মান মাতিছ মানে তহঁতৰ এটা কথা আছে অপেন চেলেঞ্জ তহঁতি যদি দম লাগিবলৈ মন আছে কাজিয়া লাগিবলৈ মন আছে হাতৰ যদি দম আছে না আমাৰ ঘৰ ওচৰলৈ আহিবি আমাৰ তহঁতৰ ঘৰ এটাত গৈ আমি লাগি থাকিবলৈ মন নাই আমাৰ ঘৰটো চৰাইদেউ বুলি জানে চৰাইদেউ লংগুটিয়ালৈ আহিবি চিধা কথা লংগুটিয়া 10টা হওক 20টা হওক মই অকলে কাপি দা এখন লৈ যাম তহঁতক কাটি পিনে সেইকেইটাকতো মাৰিব পাৰি পোৱা নাই সেই 5টাক ওলোৱা নাই মাৰিবলৈও পোৱা নাই সিহঁতক মাৰিম গেছ আমাৰ খুবটো ভিতৰতে আছে ডাইৰেক্ট চিধা কথা তহঁতকেই মাৰি দিম ডাইৰেক্ট কথা মানে সিহঁতকতো চবেই এতিয়া মাৰিম কৈছে ৰাইজে কিন্তু ওলোৱাৰ পিছত নেমাৰে কোনো নেমাৰে ওলোৱাৰ পিছত মাৰিবও নাই কিন্তু আমি মাৰিম বুলি ক'লে মাৰিম মানে যিটো কৰিম বুলি কৈছোঁ আজিলৈকে আপোনাৰ চাওক মোৰ ঘৰৰ ভিডিঅ' যিটো কৰিম বুলি কৈছোঁ কৰি দেখুৱাইছোঁ উল্টা কথাবোৰ কৈ নাথাকক মোৰ আগত জুবিন দাৰ কাৰণে কি কৰিলি বুলি ক'লে নকবই সেইটো কথা নকবই মানুহকেইটা মোক চাই লওঁ প্ৰথমতে কি কৰিলে কি কৰিলে এই আমুকাই
সেইটো চাই ল'ব আজি বিহু বুলি একো খোৱা নাই আকৌ দেই খাইছে বুলি নাভাবিব মই এনেকেই কথা কওঁ ডাইৰেক্ট কথা আৰু খংটো উঠি আছে এনেও সেইকেইটাক মাৰিব পৰা নাই কিন্তু খং উঠিছে বিহু আজি জুবিন দা নাই বিহু প্ৰথম বহাগ বিহু আজি জুবিন দা নাই আমি গৰু গা সেইটো খুব আমি ভিতৰত আছো গৰু গা ধোৱা নাই এখন গৰু চৰু বাদ দিওঁ আমি নিজেই গা ধোৱা নাই এতিয়া কি হ'ল আমি কেৱল শুই উঠাও দিয়ে সেইটো কথা বাদ দে কিন্তু জুবিন দা নাই সেইটো মনতে ক্ষোভটোতো আছেই সেইটো কাৰণে উল্টা পুল্টা কথা মোক কৈ নাথাকো মানে জুবিন দাৰ কাৰণে ন্যায় এতিয়াও বিচাৰি আছো আগলৈও বিচাৰি থাকিম উপায় নাই আৰু কাৰোবাক মাৰিবলৈ গ'লে মাৰিম সেইটো ডাইৰেক্ট মানে কি হ'ল ডাইৰেক্ট আইনখন দেখিছেই যোনে যি পায় তাকে কৈছে মুখ্যমন্ত্ৰী আমুকক মাৰিম তামুকক মাৰিম কৈছে আমি ডাঙৰ পৰাই শিকিছো ডাইৰেক্ট কথা ডাঙৰ মানে যেনে কৈছে এই আমুক সাংবাদিকক মাৰিছে মাৰিম তোৰ মালিক কোন সেইবোৰ কৈছে বা ধৰ্মক লৈ লাগি আছে কিবা কিবি আল ভাল আমিও সেইটো কাৰণে আমি আপোনালোকৰ পৰা শিকিছো আমাক কথা ক'ব নোৱাৰে মানে সেইটো কথা হ'ব দে